জগন্নাথ মানে হৈছে ভগৱান শ্ৰীকৃষ্ণ, তেখেতৰ অৱতাৰ শ্ৰীকৃষ্ণ। হেল্ল' মাই ভিউৱাৰ্ছ, আজি আকৌ আহি গ'লোঁ জগন্নাথ মন্দিৰলৈ। ইয়াত জোতা থ'বৰ কাৰণে আপোনালোকে পইচা দিব নালাগে, মনৰ ইচ্ছাৰে এটকা দুটকা কিবা এটা আপোনালোকে দিলেই হ'ল। পাপা মা মানুহজনীয়ে ধুনীয়াকৈ টেপত পানী আছে। ইয়াত মন্দিৰত প্ৰৱেশ কৰাৰ আগতেই প্ৰথমতে এই চিত্ৰখনলৈ মন কৰক। এই যে দেখিছে চিত্ৰখনত, এইজন হৈছে ৰজা ইন্দ্ৰদ্যুম্ন, আৰু এখেতেই জগন্নাথ মন্দিৰ স্থাপন কৰিছিল। আৰু যিটো জগন্নাথ মন্দিৰৰ কথা কৈ আছোঁ সেয়া হৈছে উৰিষ্যাৰ পুৰী জগন্নাথ মন্দিৰ। ইয়াৰ আৰ্হিতেই ডিব্ৰুগড়ত থকা এই জগন্নাথ মন্দিৰটো স্থাপন কৰিছে। জগন্নাথ মানে আচলতে ভগৱান শ্ৰীবিষ্ণুক কয় বুলি ময়ো প্ৰথমতে জনা নাছিলোঁ। মই শুনামতেহে কওঁ দেই, ইয়াৰ আচলতে কাহিনীভাগ আৰম্ভ হৈছিলে ত্ৰেতাৰ যুগতেই, যেতিয়া ভগৱান শ্ৰীবিষ্ণুৱে ৰামৰ অৱতাৰ লৈ মেলি ইন্দ্ৰপুত্ৰ বালিক হত্যা কৰিছিল, শৰ নিক্ষেপ কৰিছিল। তেতিয়া বালিয়ে কি কাৰণে তেওঁক হত্যা কৰিল বুলি প্ৰশ্ন কৰিছিল, আৰু তেতিয়া ৰামে কৈছিল যে দ্বাপৰৰ যুগত মই যেতিয়া মানৱী জীৱন ল'ম তেতিয়া তোমাৰ হাততেই মোৰ মৃত্যু হ'ব, মানে এটা বেলেগ এটা ৰূপত মানে মোৰ মৃত্যু হ'ব। আৰু ঠিক তেনেদৰেই দ্বাপৰৰ যুগত মহাভাৰতৰ যুদ্ধৰ শেষত মানে গান্ধাৰীয়ে যেতিয়া সকলো পুত্ৰক হেৰুৱাই মেলি একদম শোকত ভাগি পৰিছিলে, আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণক তেওঁ শ্ৰাপ দিছিলে খাও দিছিলে, কৈছিলে যে তেখেতৰ ৰাজ্য একদম পানীৰ তলত বুৰ যাব, তেখেতৰ গোটেই বংশ শেষ হৈ যাব, আৰু তেখেতৰ বনত বিচৰণ কৰি থাকোঁতেই মানে জিৰণি দি থাকোঁতে তেখেতৰ মৃত্যু হ'ব। আৰু তেনেধৰণেই বালিয়ে পুনৰ জীৱন লাভ কৰিছিলে। তেওঁৰ নাম জৰা হিচাপে, আৰু জৰা হিচাপে এজন চিকাৰী মানে, আৰু তেওঁ শ্ৰীকৃষ্ণক শৰ নিক্ষেপ কৰিছিলে। আচলতে শ্ৰীকৃষ্ণ যেতিয়া শুই আছিলে তেতিয়া শ্ৰীকৃষ্ণৰ ভৰিখন মানে ইমানেই তেজাল মানে ৰূপত আছিলে, ওলাই আছিলে, আৰু সেইখন মানে হৰিণীৰ মুখৰ নিচিনা লাগিছিলে। এজনী হৰিণাৰ মুখৰ নিচিনা দেখি তেওঁ যেতিয়া শৰ নিক্ষেপ কৰি দিলে, তাত ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত লাগিলে আৰু তেখেতৰ মৃত্যু হ'ল। তেখেতৰ মৃত্যুৰ পিছত পঞ্চপাণ্ডৱে বহুতো দুখ কৰিছিল। দুখ কৰি মেলি তেখেতৰ শৰীৰটো নি দাহ কৰিছিল। জুয়ে তেখেতৰ সৰ্বশৰীৰটো পুৰি পেলাইছিল, কিন্তু তেখেতৰ হাৰ্টখন মানে হৃদয়খন জ্বলাব নোৱাৰিলে। তেতিয়া পঞ্চপাণ্ডৱে ভাবি একো উপায় নাপালে, আৰু শেষত সেই হাৰ্টখন মানে হৃদয়খন, তেখেতৰ কলিজাখন এজোপা ডাঙৰ প্ৰকাণ্ড গছৰ এটা কুণ্ডাত বান্ধি পানীত উটাই দিছিল। আৰু এইখিনিতে আমি এতিয়া উল্লেখ কৰিব লাগিব অৱন্তিপুৰ ৰাজ্যৰ ৰজা ইন্দ্ৰদ্যুম্নৰ কথা, যি এই জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰথম অৱস্থাত কি হ'ল, তেওঁ আছিল বিষ্ণু ভক্ত, আৰু যিহেতু তেওঁ বিষ্ণু ভক্ত, ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ সপোনত আহি ক'লে যে পুৰীৰ সাগৰ পাৰত এটুকুৰা ডাঙৰ কাঠৰ কুণ্ডা উটি আহি আছে, আৰু সেই কুণ্ডা উদ্ধাৰ কৰি ভগৱানৰ মূৰ্তি প্ৰস্তুত কৰিব লাগে। আৰু সেইমতে তেওঁ সৈন্য সামান্ত লৈ সেই কাঠৰ কুণ্ডাটো উদ্ধাৰ কৰিলে, আৰু উদ্ধাৰ কৰি মূৰ্তি প্ৰস্তুত কৰিবৰ কাৰণে শিল্পীসকলক, কাৰিকৰসকলক মাতিলে। কিন্তু অৱন্তিপুৰ ৰাজ্যৰ কোনো কাৰিকৰ, কোনো শিল্পীয়ে সেই মূৰ্তি প্ৰস্তুত কৰিবলৈ সক্ষম নহ'ল, মানে সেই কুণ্ডা ভাঙিবই নোৱাৰিলে। পাছত ভগৱান শ্ৰীকৃষ্ণ পুনৰ তেওঁৰ সপোনত আহিলে, আৰু আহি ক'লে যে দেৱতাসকলৰ কাৰিকৰ ভগৱান বিশ্বকৰ্মাক তেওঁ আৰাধনা কৰিব লাগে। আৰু সেইমতে তেওঁ আৰাধনা কৰিলে, আৰু তেওঁৰ আৰাধনাত প্ৰসন্ন হৈ ভগৱান বিশ্বকৰ্মা এজন বৃদ্ধ শিল্পীৰ ৰূপত তেওঁৰ ৰাজপ্ৰাসাদত আহি উপস্থিত হ'ল, আৰু ক'লে যে তেওঁ ভগৱানৰ মূৰ্তি প্ৰস্তুত কৰি দিব, কিন্তু ইয়াৰ বাবে তেওঁ কেইটামান চৰ্ত আছে। এই মূৰ্তি প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ 21 দিন সময় লাগিব, আৰু এই মূৰ্তি প্ৰস্তুত তেওঁ এটা বন্ধ কোঠাৰ ভিতৰত কৰিব, আৰু সেই 21 দিনৰ ভিতৰত তেওঁ কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব, আৰু কোনেও তেওঁক আমনি কৰিব নোৱাৰিব। যদি কোনোবাই মূৰ্তি প্ৰস্তুত কৰি থাকোঁতে আমনি কৰে, তেতিয়া তেওঁ মূৰ্তিটো যিমান মানে অৰ্ধনিৰ্মিত অৱস্থাতে তেওঁ এৰি থৈ গুচি যাব, এনেধৰণে কৰে। তো কথামতে কাম হ'ল, তেনেধৰণে এটা বন্ধ কোঠাৰ ভিতৰত ভগৱান বিশ্বকৰ্মাৰ বৃদ্ধ শিল্পীৰ ৰূপত সোমাই মেলি মূৰ্তি প্ৰস্তুত কৰি আছিলে। এনেদৰে 15 দিন পাৰ হ'ল। 15 দিনৰ পিছত ৰাণী গুণ্ডিচাই সেই কোঠাটোৰ কাষেদি পাৰ হৈ যাওঁতে কোঠাটোৰ পৰা এটাও শব্দ নুশুনাত তেওঁ ভয় খাইছিল, আৰু ভয় খাই ৰজাক কৈছিল যে আজি 15 দিন পাৰ হৈ গ'ল, যিহেতু বৃদ্ধ শিল্পীজনে একো খোৱা বোৱা কৰা নাই, গতিকে কিজানি তেখেতৰ মৃত্যু হৈছে, সেইবাবে একো শব্দ শুনা নাই। গতিকে মহাৰাজক কোঠাটো খুলি চাবলৈ ক'লে, কিন্তু মহাৰাজে ক'লে যে তেওঁক 21 দিনৰ বাবে কোনেও মানে আমনি নকৰিবৰ কাৰণে তেওঁৰ এটা চৰ্ত আছিলে। কিন্তু গুণ্ডিচাই ক'লে যে যদি আপোনাৰ গাত নৰহত্যাৰ পাপ লাগে তেনেহ'লে কি হ'ব। গতিকে তেওঁলোকৰ মনত সন্দেহ উপজিল, আৰু তেওঁলোকে কোঠাটো খুলি দিলে। কোঠাটো খুলি দিয়াৰ লগে লগে ভগৱান বিশ্বকৰ্মাই কাঠৰ কুণ্ডাত উটি অহা
কাপোৰে বান্ধি থোৱা ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খন কৃষ্ণৰ মূৰ্তিভাগত স্থাপন কৰি বলভদ্ৰ সুভদ্ৰা আৰু ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ অৰ্ধনিৰ্মিত অৱস্থাতে এৰি থৈ অন্তৰ্ধান হৈ যায়। তেতিয়া ৰজা ইন্দ্ৰদ্যুম্নে নিজৰ ভুলৰ কথা বুজি পায় আৰু সেই অৰ্ধনিৰ্মিত মূৰ্তিকে লৈ মন্দিৰ স্থাপন কৰে আৰু যি বৰ্তমান সময়ত পুৰীৰ জগন্নাথ মন্দিৰ হিচাপে বিখ্যাত। মান্যতা আছে যে এই শ্ৰীকৃষ্ণৰ মূৰ্তিভাগত থকা ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খন জীৱন্ত অৱস্থাত আছে, যাক ব্ৰহ্ম পদাৰ্থ হিচাপে জনা যায় আৰু প্ৰতি 12 বছৰৰ মূৰে মূৰে মূৰ্তিভাগ সলোৱা হয় আৰু নতুন মূৰ্তি যেতিয়া স্থাপন কৰে তেতিয়া পুৰণা মূৰ্তিৰ পৰা সেই ব্ৰহ্ম পদাৰ্থ উলিয়াই মেলি পুৰণা নতুন মূৰ্তিত স্থাপন কৰে আৰু যিদিনাখন এই কাম কৰা হয় সেইদিনাখন গোটেই পুৰীতেই অন্ধকাৰ কৰি দিয়া হয়, মানে পুৰীৰ চৰকাৰে সমগ্ৰ পুৰীখন অন্ধকাৰ কৰি দিয়ে আৰু এওঁলোকে বিশ্বাস কৰে যে যিজন ব্যক্তিয়ে এই ব্ৰহ্ম পদাৰ্থটো নিজ চকুৰে দেখিব সেইজন ব্যক্তিৰ মৃত্যু হৈ যাব। সেইকাৰণে এই ব্ৰহ্ম পদাৰ্থটো সলনি কৰোঁতে তেওঁলোকে চকুত কাপোৰ বান্ধি লয় আৰু হাতত মোজা পিন্ধি লয় আৰু এনেধৰণে তেওঁলোকে সেইটো সলনি কৰে আৰু কিছুৱে কৈছে যে যেতিয়া পণ্ডিতসকলে এই ব্ৰহ্ম পদাৰ্থটো সলনি কৰে, নতুন মূৰ্তি যেতিয়া স্থাপন কৰে, তেতিয়া এই পদাৰ্থটো তেওঁলোকে হাতত লওঁতে কিছুমান ধপধপনি অনুভৱ কৰে, মানে এইটো এটা জীৱন্ত অৱস্থাত আছে। ৱাও, ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে, মনটো বহুত পবিত্ৰ লাগিছে। থেংক ইউ মোক ইয়ালৈ লৈ অহাৰ বাবে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো অহা 7 জুলাইত পুৰীৰ ৰথ যাত্ৰা আৰম্ভ হ'ব আৰু য'ত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা দেৱীয়ে ভক্তসকলক দৰ্শন দিবৰ বাবে আহিব। তো আমাক আজি ফাইনেলি দেখুৱাই দিলোঁ জগন্নাথ টেম্পল। কেনেকুৱা লাগিলে মা? বহুত ভাল লাগিলে সঁচাকৈ, চব পাহৰি যোৱা হয় আৰু ঘৰৰ কথা বতৰা অন্যবিলাক মনতে নপৰে আৰু ইয়ালৈ আহিলে মানে। সকলোবিলাক মন্দিৰ আছে ন? সকলোবিলাক আছে নহয়, কাৰণ কোনো কাকো ক'তো অন্য বিচাৰিব নালাগে আৰু সকলোবিলাক ইয়াতে আছে আৰু ভাল লাগিলে না? চাবলৈ আৰু পাপা কেনেকুৱা লাগিলে? ভাল লাগিলে, ধুনীয়া লাগিলে। তোমাৰ? মোৰো ভাল লাগিলে। মইতো আহিছোঁ বাৰু আগতে, কিন্তু হ'লেও আমনি নালাগে, বহুত ভাল লাগিলে। ধন্যবাদ।